গেৰুৱা ৰঙৰ প্ৰেমত মতলীয়া হৈ গুৰু গোসাঁই নমনা বিজেপিৰ এইগৰাকী মুখপাত্ৰৰ এইবাৰ আক্ৰমণ 64 সাংবাদিক তথা প্ৰাগ নিউজৰ মুখ্য সম্পাদক অজিত কুমাৰ ভূঞা। ভূঞাৰ দোষ বিজেপি চৰকাৰৰ প্ৰতিটো ভুল জনবিৰোধী প্ৰতিটো পদক্ষেপক কঠোৰ সমালোচনা। সাংবাদিকতাৰ সুদীৰ্ঘ কালছোৱাত কোনোদিনেই জাতীয় স্বাৰ্থত আপোচ নকৰি প্ৰতিখন চৰকাৰৰ ফুপুলা স্বৰূপ উদঙাই অজিত কুমাৰ ভূঞাই সদায় ৰাইজৰ পক্ষত থাকি ৰজাঘৰক তীক্ষ্ণ সমালোচনাৰে থকা সৰকা কৰি আহিছে। এইবাৰো চৰকাৰৰ ভুল সিদ্ধান্তত আপোচহীন অজিত ভূঞা। কিন্তু ক্ষমতাৰ লোভত সঘনাই দল বাগৰা এইসকল বিজেপি নেতাৰ প্ৰমাণপত্ৰৰ কোনো প্ৰয়োজন অনুভৱ নকৰে অসমৰ সৰ্বসাধাৰণে। স্বাভাৱিকতেই বিজেপিৰ এনে স্থিতিত ক্ষুণ্ণ ৰাজ্যৰ বিভিন্ন জাতীয় দল সংগঠন। বিজেপিক তীব্ৰ সমালোচনা সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যৰ। অজিত ভূঞা সম্পৰ্কে সাধাৰণ জ্ঞান কোনো নাই বিজেপিৰ। সন্মানীয় অজিত কুমাৰ ভূঞা ডাঙৰীয়া এজন কেৱল সাংবাদিক নহয়, তেখেতে অসমৰ খিলঞ্জীয়া মানুহৰ প্ৰতিটো দুৰ্যোগপূৰ্ণ মুহূৰ্তত সন্মুখত থাকি বাটৰ সন্ধান দিয়াৰ লগে লগে ৰাইজক নেতৃত্ব লোৱা এটা সংগ্ৰামী সত্তা। দিছপুৰত ৰজা আহিছে, ৰজা গৈছে, দল আহিছে, দল গৈছে, কিন্তু দেখা গৈছে যে প্ৰত্যেকটো শাসকীয় দলেই সংগ্ৰামী সত্তাৰে আপোচহীন পদক্ষেপ লোৱাৰ বাবেই অজিত ভূঞা ডাঙৰীয়াক লক্ষ্য কৰিলে। গতিকে আমি ক'ব খোজোঁ যে দিছপুৰৰ শাসকীয় পক্ষই যিমানেই লক্ষ্য কৰি নলওক কিয়, যিমানেই কাৰ নামাৰক কিয়, আপোচহীন সংগ্ৰামী সাংবাদিক, সংগ্ৰামী সত্তা এটা অসমৰ কণ্ঠ অজিত কুমাৰ ভূঞাৰ গাত চুলিৰ মানুহ আঁচুৰ পেলাব নোৱাৰিব। সাহসীয় দলসমূহৰ এইবোৰ অহংকাৰী চিন্তাৰ প্ৰতিফলন। ভাৰতীয় জনতা পাৰ্টীক কঠোৰ সমালোচনা কৃষক নেতা অখিল গগৈৰো। বিজেপিৰ এনে গৰ্হিত কৰ্মকাণ্ডৰ প্ৰতি অখিল গগৈৰ আহ্বান, বিজেপিয়ে ৰাজহুৱাকৈ ক্ষমা খোজক। অসহিষ্ণু হৈ পৰিছে বিজেপি। বহুবল্কী নেতাক নিয়ন্ত্ৰণ কৰক ৰঞ্জিত দাসে। মানে বিজেপি যে এটা স্বৈৰতান্ত্ৰিক দল এই কথাটো একেবাৰে সন্দেহ নাই। বিজেপি কেনেকুৱা অসন্তুষ্ট আৰু অসহিষ্ণু হৈ পৰিছে আপোনালোকে নিশ্চয় দেখিছে। তেওঁলোকৰ তলত ৰাখিব খোজাৰ যি মানসিকতা, সেই মানসিকতাৰে আচলতে আমাৰ সন্মানীয় সাংবাদিক অজিত ভূঞা ডাঙৰীয়াক বিজেপিৰ সভাপতিয়ে এনেকৈ ভাবুকি প্ৰদান কৰিবলৈ সাহস কৰিছে। ৰঞ্জিত দাস ডাঙৰীয়াক এই কাণ্ডৰ কাৰণে মুকলিকৈ ক্ষমা খুজিবৰ কাৰণে, ৰাজহুৱাকৈ ক্ষমা খুজিবৰ কাৰণে দাবী উত্থাপন কৰিছে। ইফালে CPIMৰ ৰাজ্যিক সভাপতি হেমেন দাসৰো আক্ৰমণ বিজেপি। বিজেপিৰ এনে স্থিতি হাস্যকৰ। ভিতৰুৱা কণ্ডলত জৰ্জৰিত আজিৰ বিজেপি। অসমীয়া জাতি অজিত ভূঞাৰ ওচৰত চিৰকৃতজ্ঞ, বিজেপিৰ ওচৰত নহয়। হাঁহি উঠা কথা, অসমৰ মানুহে বহু বছৰ ধৰি অজিত ভূঞাক চিনি। নাগৰিকত্ব সংশোধনী বিলে যি বিপদ অসমীয়া মানুহৰ মাজত বা অসমৰ মানুহৰ মাজত আনিব বিচাৰিছে, ইয়াৰ বিৰুদ্ধে তেওঁ অতি সুন্দৰভাৱে সকলোৱে বুজাকৈ যোৱাৰ 2 বছৰ নিৰৱচ্ছিন্নভাৱে কৈ আছে। অসমীয়া মানুহৰ কাৰণে অজিত ভূঞাৰ অৱদান যিমান, বিজেপিৰ কোনো নেতাৰে সেইখিনি অৱদান আজিলৈকে নাই। তেওঁলোকে অপযোগ দি তললৈ নামাব নোৱাৰে। অজিত ভূঞা আজি অসমৰ এক প্ৰতিষ্ঠান হিচাপে নিজকে প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছে। অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ পলাশ চাংমাইৰ আক্ৰমণ বিজেপিক। বিজেপিয়ে হিমালয়ত গৈ তপস্যা কৰক। অজিত ভূঞাক আক্ৰমণ কৰাৰ নৈতিক অধিকাৰ নাই বিজেপিৰ। বিজেপিৰ যিজন মুখপাত্ৰই অজিত কুমাৰ ভূঞা ডাঙৰীয়াক যি বক্তব্য প্ৰদান কৰিছে, সেই বক্তব্য নিশ্চিতভাৱে গৰিহণাৰ যোগ্য, ধিক্কাৰযোগ্য। মই ভাবোঁ বিজেপিৰ যিগৰাকী মুখপাত্ৰই তেনেধৰণে ভূঞা ডাঙৰীয়াক অপমান কৰিছে, সেই মুখপাত্ৰগৰাকীয়ে হিমালয়ত গৈ 12 বছৰ একেৰাহে তপস্যা কৰিলেও অসমৰ সমাজ জীৱনৰ কাৰণে তেওঁ সিমান অৱদান আগবঢ়াব নোৱাৰে। এতিয়া এনেদৰেই বিজেপিৰ সমালোচনাত সৰব ৰাজ্যৰ বিভিন্ন জাতীয় সংগঠন। অজিত ভূঞা কোন সকলোৱে জানে, কিন্তু সাপৰ দৰে মুঠ সলোৱা এনে নেতাক অসমৰ জনতাই ভালদৰেই জানে যে আপুনি কি, আপুনি কোন আৰু আপোনাৰ স্বৰূপ কি। ভিডিঅ' জাৰ্নেলিষ্ট ধীমানৰ সৈতে ব্যুৰ ইনপুটছৰ সহযোগত নয়নজ্যোতি ভূঞাৰ ৰিপৰ্ট প্ৰাগ নিউজ।